নমস্কাৰ গ্ৰহণ কৰিব শ্ৰদ্ধাৰ দৰ্শকসকল। আমি দেখিবলৈ পাইছোঁ ৰাজ্যৰ বিভিন্ন প্ৰান্তত সৰ্বত্ৰে এই অংগনবাড়ী কৰ্মী সহায়িকা বাইদেউসকলৰ প্ৰতিবাদী কাৰ্যসূচী বিক্ষোভ কাৰ্যসূচী কিন্তু একেবাৰে সৰ্বত্ৰে তীব্ৰতৰ হৈ উঠিছে। ৰাজ্যখনৰ একেবাৰে প্ৰতিখন জিলাই প্ৰতিবাদী কাৰ্যসূচী কিন্তু তীব্ৰতৰ হৈ উঠিছে। সৰ্বাত্মকভাৱে আন্দোলন গঢ়ি উঠিছে। এটাই দাবী মাত্ৰ মাননী বৃদ্ধি। ক'ৰবাত নহয় ক'ৰবাত অসম চৰকাৰ কিবা ব্যৰ্থ হোৱা যেন অনুমান হয়, কিয়নো এই মহিলাসকলৰ যি সবলীকৰণৰ কথা সঘনাই কৈ থাকে চৰকাৰখনে, আৰু মহিলাৰ যি সন্মান সেয়া ৰক্ষা কৰিবলৈ যেনিবা অপাৰগ হৈছে এই চৰকাৰখন দেখিবলৈ পোৱা গৈছে। মহিলাক সন্মান অৰ্থাৎ যি মাননী এটা প্ৰদান কৰে এই মাননীটো অকণমান বৃদ্ধি কৰি, মাননী মানেই সন্মান, এই মহিলাখিনিক অকণমান সন্মান দিবলৈ যেনিবা চৰকাৰ ক'ৰবাত নহয় ক'ৰবাত ব্যৰ্থ হৈ পৰিছে। আজি দীৰ্ঘদিন ধৰি এই মহিলাসকলে ৰাজপথত, আজি গুৱাহাটী চচলত, আনকি প্ৰতিখন জিলাই এনেদৰে প্ৰতিবাদী কাৰ্যসূচী বিক্ষোভ কাৰ্যসূচী চলাই থাকিবলগীয়া হৈছে। এয়া কিন্তু এক পৰিতাপৰ বিষয়, খুব দুৰ্ভাগ্যজনক কথা। এইদৰে আজি মহিলাসকল ক্ষোভিত হৈ পৰিছে। আজি দেখা গৈছে তেজপুৰতো কিন্তু এনেদৰে প্ৰতিবাদী কাৰ্যসূচী, সৰ্বাত্মক প্ৰতিবাদী কাৰ্যসূচী গঢ়ি উঠিছে। আজিও আন্দোলন কৰা, প্ৰতিবাদ কৰা দেখা গৈছে ৰাজপথত মহিলাসকলে, আৰু চৰকাৰক হুংকাৰ দিছে যে যদি আগন্তুক সময়ত যিমান দিনলৈকে মাননী বৃদ্ধি নকৰে প্ৰয়োজনবোধে ভোট বৰ্জন কৰিব, তেনেকুৱাও পৰিস্থিতি যদি আহে আমি তাকো কৰিবলৈ বাধ্য হ'ম। নিশ্চয় আমি ভিডিঅ'টো চালেই গম পাম। আহকচোন ভিডিঅ'টো চাই লওঁ। মহিলা সবলীকৰণ আঁচনি, মহিলাৰ কাৰণে লাখপতি বাইদেউ, আজি অৰুণোদয়, আজি কোনখিনি মহিলাক দিছে? যিখিনি মহিলাই দিনে ৰাতিয়ে আজি কাম কৰি আছে, দিনে ৰাতিয়ে আজি মহিলাখিনিয়ে 12 ঘণ্টা যুঁজি আছো। চাওক, আমাক 6টা সেৱাৰ উপৰি নানান ধৰণৰ আমাৰ আৰু আঁচনি জাপি দিছে। এই আঁচনিখিনিও আমি কৰিবলৈ মানি লৈছো, কাৰণ এটা কথা কি, আমাক মাননীটো মজুৰি তেওঁলোকে দিব নোৱাৰে, ঠিক আছে, চেণ্ট্ৰেল চৰকাৰৰ লগত আলোচনা কৰি তেওঁলোকে মজুৰি আমাক দিব লাহেকে, কিন্তু মাননীটো কমচে কম অকণমান বঢ়াই দিয়ক। 6,500 টকাত এখন ঘৰ চলে নেকি? 3,250 টকাত এখন ঘৰ চলে নেকি? সেইকাৰণে আমাৰ সঞ্চালক মহোদয়ৰ ওচৰত এটাই প্ৰস্তাৱ, আৰু সঞ্চালক মহোদয়ে এটাই প্ৰস্তাৱ দাখিল কৰিছে যে বৰ্তমান তেওঁলোকক ঘৰখন চলিব পৰাকে, এটা পৰিয়াল শান্তি মানে কি যেনে তেনে চলি থাকিব পৰাকে কৰ্মীসকলৰ 12,000, সহায়িকাসকলৰ 7,000 আৰু মিনি কৰ্মী 10,000 টকা বৰ্তমান তেওঁলোকক মাননীটো বঢ়াই দিয়ক। এই কথাটোৱে সঞ্চালক মহোদয়ৰ প্ৰস্তাৱটো আজি অসম চৰকাৰে অমান্য কৰিছে। সেইকাৰণে এটা কথা কি, আমি শান্তিপূৰ্ণভাৱে আমি আন্দোলন কৰি আগবাঢ়ি গৈ আছো। যদি চৰকাৰে আমাক যদি এই শান্তিপূৰ্ণভাৱে আন্দোলন চলাই যোৱা তেওঁলোকে যদি আমাক মানি নলয়, তেনেহ'লে ইয়াৰ পিছত আমি কিন্তু ইয়াতকে জংগী আন্দোলনত গঢ়ি তুলিবলৈ সাধ্য হ'ম। কাৰণ এটা কথা কি, আপোনালোকে এটাই জানে যে মহিলা মানে হ'ল শক্তি। মহিলা এগৰাকী দুৰ্গা, মহিলা এগৰাকী লক্ষী, মহিলা এগৰাকী সৰস্বতী, কিন্তু মহিলা এগৰাকী কালিৰো ৰূপ ধৰিব পাৰে য'ত নেকি আগত ইলেকশ্যন আহি আছে। সেইকাৰণে চৰকাৰক এটাই কথা কৈছো, শান্তিপূৰ্ণভাৱে আমি আন্দোলন চলাইছো। আমাৰ আন্দোলনৰ কাৰ্যসূচী আপোনালোকে মানি লওক। আমাৰ বৰ্তমান মজুৰি নিদিলেও মাননীটো বৃদ্ধি কৰাই দিয়ক, কিন্তু যদি 12 তাৰিখৰ ভিতৰত তেওঁলোকে যদি কোনো ডিচিশ্যন নলয়, কিন্তু ইয়াৰ পাছত চৰকাৰেও বুজি পাব যে আমি মহিলাৰ শক্তি কেনেকুৱা। 1,21,000 মহিলা যিহেতু আমি অংগনবাড়ী কৰ্মী সহায়িকা আছো অসমত, তেনে চিন্তা কৰক 1,21,000 মহিলাৰ প্ৰতিখন ঘৰত কেইটাকৈ ভোট বৰ্জন হ'ব। সেইকাৰণে অসম চৰকাৰে চিনি লওক, অসম চৰকাৰে বুজি লওক, 12 তাৰিখ মাত্ৰ সময়সীমা। 12 তাৰিখৰ পিছত কিন্তু আমি অসমৰ মহিলা কোনো শান্তিৰে বহি নাথাকিম। আজি ৰাজপথত ওলাইছো, হয়তো আমি সকলো কাৰ্যালয় সোমাই থাকিমগে, কোনো কাৰ্যালয় খুলিবলৈ নিদিম। সেইকাৰণে অসম চৰকাৰক হুঁচিয়াৰ কৰি দিছো, মাত্ৰ 12 তাৰিখ।